আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে অসম চুক্তি ৰূপায়ণ বিভাগৰ অসম চুক্তি সম্পৰ্কত দীঘলীয়া আলোচনা অনুষ্ঠিত হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত আজি এখন প্ৰথম বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এক বৈঠকত সদৌ অসম ছাত্ৰ সন্থা মিলিত হ'ব। আপোনালোকে জানে যে এখন সাব কমিটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঠন কৰি দিছিল অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ। হয়, আমাৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে যদিও আমি এটা দীঘলীয়া সময়ৰ আমাৰ প্ৰয়োজন হ'ল, আমি ল'লোঁ আৰু আমি আশা কৰিছোঁ যে এক নিৰ্দিষ্ট আমি 8 আগষ্টৰ ভিতৰতে আমি ফাইনেল ৰিপৰ্টটো আমি ছাবমিট কৰিব পাৰিম। আৰু যদিও আলোচনা দীঘলীয়া হৈছে, কিন্তু ইয়াৰ পৰা আমি কাম কাজবিলাক ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবলৈ এক সুযোগ লাভ কৰিছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক অনুষ্ঠিত হ'ল, সেই কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল +6 ৰূপায়ণৰ সম্পৰ্কত 67টা পৰামৰ্শাৱলীৰ ভিতৰত 40টা যি অসম গভৰ্ণমেণ্টে কৰিব পাৰে সেইখিনি কৰিবৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে যে বাজেটত ধন ধাৰ্য কৰিছে আৰু সেইমতে যথেষ্টখিনি কাম কাজ আগবাঢ়ি গৈছে আৰু সেই কথাখিনি আজি সদৌ অসম ছাত্ৰ সন্থাক অৱগত কৰা হৈছে। আৰু 12টা এনে পৰামৰ্শ আজি আছিল যিকেইটা কৰিবৰ কাৰণে মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰৰ সহযোগিতাত যিকেইটা সম্ভৱ হ'ব। আৰু ইয়াৰ উপৰিও 15টা ভাৰত চৰকাৰে কৰিব পৰা কাম আছিল। গতিকে সেই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগত আলোচনা কৰিছে আৰু আমি আশা কৰিছোঁ যে সেই বিষয়টোৰ ক্ষেত্ৰতো নিশ্চিতভাৱে আমি আগবাঢ়িব পাৰিম। আমি ইতিমধ্যে 706জন শ্বহীদৰ পৰিয়ালক আমি দিছোঁ। কিছুমান এতিয়াও আমি আনট্ৰেছ হৈ আছে বুলিয়ে ক'ব লাগিব। আমি সেই কথাখিনি তেওঁলোকক কৈছোঁ। ঠিক তেনেকৈ ভিক্টিম ফেমিলিকো দিছোঁ, আমি ধৰতিতা মহিলাকো আমি দিছোঁ। এইখিনি কাম সঠিকভাৱে আগবাঢ়িছে। সদৌ অসম ছাত্ৰ সন্থাৰ লগত পাতিবই, গতিকে সদৌ অসম ছাত্ৰ সন্থাই মোৰ ফালৰ পৰা ক'বলগীয়াখিনি মই ক'লোঁ। আমিতো তেওঁলোকে আজি পৰামৰ্শ দিছে আৰু নিশ্চিতভাৱে এই বিষয়টো সম্পৰ্কত আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ লগত বৈঠক NRC-ৰ কি পৰামৰ্শ দিছে কওকচোন। হ'ব আৰু বেলেগ নাই। তেওঁলোকে তেওঁলোকৰ পুৰা ডিটেইলছ পৰামৰ্শখিনি আজি তেওঁলোকে আগবঢ়াইছে যাতে যে আমাৰ চৰকাৰখনৰ দিনত যথেষ্ট ক্ৰাইম কমি গৈছে। আৰক্ষীয়ে যিকোনো এটা বিষয়ত অত্যন্ত তৎপৰ কাৰণে আৰু সময়োচিত ব্যৱস্থা কমিছে। ক'ৰবাত কেতিয়াবা প্ৰমাণৰ অভাৱত কোনোবা দোষী ধৰা নপৰিবও পাৰে। তাৰমানে এইটো নহয় যে অসম পুলিচ দুৰ্বল। ঠিক আছে, মই নাজানো আপোনালোকে কিবা, মইতো একো দেখা নাই। এতিয়া মিটিঙৰ পৰা জাষ্ট ওলাইছোঁ, আপোনালোকে দেখিছে মই কি কৈছোঁ শুনা নাই আৰু নুশুনোৱাকৈ নজনাকৈ মই আৰু এনেবোৰ পঞ্চায়ত গঠন প্ৰক্ৰিয়াত ৰিজাল্টটো ওলালে। গতিকে ৰিজাল্টৰ ওপৰত ভিত্তি কৰি এতিয়া পঞ্চায়তবিলাক গঠন হ'ব, আঞ্চলিক পঞ্চায়ত গঠন হ'ব, জিলা পৰিষদ গঠন হ'ব। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে আমি নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ বুজাবুজি। গতিকে এইবিলাক ক্ষেত্ৰতো য'ত বুজাবুজিৰ প্ৰয়োজন আছে এনেকুৱা গঠনৰ ক্ষেত্ৰত সেইমতে হ'ব। আগতে আমি যিখিনি যেনেধৰণে কথা বতৰাবিলাক পাতিছোঁ তেনেধৰণে আমি আগবাঢ়িম। কথা একো নাই। তাত BTC-ত আজি কেইদিনমানৰ আগতে আলোচনা হৈছে। আমাৰ দুগৰাকী সাংসদে আছিলে আৰু আমি ইলেকশ্যনৰ কাৰণে BTC ইলেকশ্যনৰ কাৰণে এখন ছাব কমিটিও আমি কৰি দিছোঁ। গতিকে তেওঁলোকে পুৰা প্ৰকাশ কৰিছে, দেখা যাওক কি মিত্ৰতা হ'বনে। গতিকেতো খুব তেনেকুৱা ফৰ্মেল আলোচনা হোৱা নাই, অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছে। কিন্তু
দলে বিশেষ কেতবোৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়াত আগ্ৰহী। কাৰণ বিজেপিয়ে তাতে এককভাৱে অৱতীৰ্ণ ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা PPFৰ লগতে UPPLৰ লগতে হওক আমি কোনো তেনেকুৱা খেলবিয়াৰ আলোচনা কৰা নাই। কিন্তু সম্ভাৱনা অন্যান্য স্বায়ত্তশাসিত পৰিষদবিলাকৰ নিৰ্বাচন যিহেতু সমাগত, গোটেই কথাখিনি আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম। সম্ভাৱনাৰ দ্বাৰ খোলা থাকিব মিত্ৰতাক লৈ? মিত্ৰতাটো আছেই। নাই ইলেকশ্যনত অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।